চিটি অসমে মৰিগাঁও টাউনৰ মাছমজিয়াত থকা কেন্দ্ৰীয় উপ কাৰ্যালয় মৰিগাঁও জিলাৰ কাৰ্যালয় ইয়াৰ পৰা আমি ক'ব বিচাৰোঁ যি নলবাৰী কাণ্ডটোত জেহাদী হিচাপে আমাৰ মাধুৰ্য বৰ্মনৰ হত্যা কৰিলে ৰোজ আলী বোলাজনে। আমি প্ৰথমতে ক'ব বিচাৰোঁ মাধুৰ্য বৰ্মনৰ তেখেতৰ বিদেশী আত্মা সদ্গতি কামনা কৰিলোঁ। ভগৱানে তেওঁক যেন স্বৰ্গবাসী হয় আৰু লগতে আমি যিজনী ছোৱালী ভনীয়েকৰ যি হস্পিটেলত চিকিৎসাধীন হৈ আছে সোনকালে যেন সুস্থ হৈ উঠে আৰু লগতে এই ৰোজ আলী বোলা এইজনক নৰপিকাজনক 24 ঘণ্টা নহওঁতে যে প্ৰশাসনৰ এনকাউণ্টাৰত মৃত্যু হ'বলগীয়া হ'ল। আমি প্ৰশাসনক ধন্যবাদ জনালোঁ, লগতে গৃহ বিভাগকো ধন্যবাদ জনাইছোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ। আমি খিলঞ্জীয়া সুৰক্ষা সমিতি চিধা চিধি কথা ভাল কৰিলে আমি সদায় সমৰ্থন কৰোঁ। আমি কিছুদিনৰ আগতে UCC বিষয়ে আমি কৈছোঁ যে UCC আমি আৰু বহু আগতে আহিব লাগিছিলে। কথা হ'ল এই জেহাদীসকলৰ যি হিচাপে লাভ জেহাদ চলাইছে এইটো এতিয়া নহয়, আগৰ পৰা চলি আছে। এই ক্ষেত্ৰত লাভ জেহাদৰ ক্ষেত্ৰত কঠোৰ আইন আনিব লাগে। এনেকুৱা আইন আনিব লাগে যি আইনৰ জড়িত দ্বাৰা যে আমাৰ মানুহৰ হিন্দুৰ কোনো ছোৱালীক যেন চাবলৈ সাহ নকৰে। আজি চাব বিভিন্ন ঠাইত তেখেতলোকৰ গাঁওবোৰত চাব আমাৰ বোৱাৰী জীয়াই তেখেতলোকে বহুত বোৱাৰী জীয়াই আমাৰ হিন্দু মানুহৰ ছোৱালী সিহঁতৰ লৈ গৈছে। আৰু এই লাভ জেহাদটো শেষ হ'ব লাগে, কঠোৰ আইন আনিব লাগে। সেই হিচাপে মুখ্যমন্ত্ৰীয়ে যেন কঠোৰ আইন আনে আৰু কোনো কাৰণত যেন আমাৰ সনাতন ধৰ্ম হিন্দু ছোৱালীক যেন কোনো কাৰণত এইসকলে চকু দিবলৈ সাহ নকৰে। জয় আই অসম, জয় আই অসম, জয় খিলঞ্জীয়া, জয় খিলঞ্জীয়া। ধন্যবাদ।